আপুনি পাইছিলে আপুনি কাটি দিলে হয় আমি NKTVয়ে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যে পঞ্চায়তৰ দুৰ্নীতি বা বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰত চৰকাৰখনে লোৱা বিভিন্ন ধৰণৰ দুখীয়া ৰাইজৰ যি আঁচনি আছে সেই আঁচনিৰ প্ৰকৃত হিতাধিকাৰীয়ে লাভান্বিত হৈছে নেকি আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টিৰ যি 61 নং কাটনি গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ মিচিং গাঁৱত আৰু মোৰ ভিডিঅ' জাৰ্নেলিষ্টে এটা পৰিৱেশ দেখুৱাব আচলতে যিহেতুকে আজি ইয়াত ৰাইজ একত্ৰিত হৈছে বিশেষকৈ অৰুণোদয় আঁচনি লৈ যি ব্যাপক চৰ্চা চলি আছে আৰু বিভিন্ন সময়ত আমি NKTVয়ে বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে অৰুণোদয় লৈ মৰিয়নি সমষ্টিত বিভিন্ন ঠাইত কিন্তু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে আচলতে অৰুণোদয় পাব কোনে পাবলগীয়া যোগ্য প্ৰাৰ্থী কোন হ'ব বা হিতাধিকাৰী যোগ্য হিতাধিকাৰী কোন হয় মোৰ সৈতে দুগৰাকী মই ভিডিঅ' জাৰ্নেলিষ্টক পুনৰাই দেখুৱাবলৈ ক'ম দুগৰাকী মহিলা বহি আছে বৃদ্ধ মহিলা দুইগৰাকীয়ে কিন্তু শাৰীৰিকভাৱে সক্ষম আৰু তেখেতসকলে কিন্তু অৰুণোদয় প্ৰথম তেখেতসকলৰ যি অৰুণোদয় পোৱাৰ যোগ্য কিন্তু এইসকলেই কিন্তু এওঁলোকৰ নাম কিন্তু ইমানবাৰ অৰুণোদয় আঁচনি দিয়া হৈছে কিন্তু পঞ্চায়তখনে বা চৰকাৰে কিন্তু এওঁলোকক কিন্তু সেই অৰুণোদয় আঁচনি এতিয়ালৈকে দিবলৈ সক্ষম হোৱা নাই আৰু আজি ৰাইজ এক ক্ষোভ প্ৰকাশ কৰিছে যিহেতুকে ৰাইজ একত্ৰিত হৈছে এইসকল কিন্তু প্ৰথম যোগ্য মোৰ সৈতে আন এগৰাকী মহিলা আছে স্বামীহাৰ মহিলা তেখেতেও দুটি সন্তান লৈ কিন্তু জীৱন নিৰ্বাহ কৰি আছে খুব কষ্টৰে এই সকলো কিন্তু অৰুণোদয় পোৱাৰ প্ৰথম যোগ্য কিন্তু এওঁলোকক এই অৰুণোদয়ৰ পৰা বঞ্চিত কৰিছে আচলতে ইয়াত ৰাজনীতিকৰণ হৈছে নেকি মই অকমান জানিব বিচাৰিম হয় কি ক'ব আপুনি অৰুণোদয় পোৱা নাই মই এইটো অৰুণোদয় 2.0 পাইছিলো এতিয়া 3.0 কি কাৰণে কাটি দিছে মোৰ সৰু ছোৱালী দুটা আছে মোৰ মানুহ মৰা 3 বছৰ হ'ল এতিয়া চৰকাৰী ঘৰ এটাও পোৱাগে নাই মই এইটো এতিয়া হয়তো মানুহটো যোৱা মাহত দুসপ্তাহ হৈছে দহা সাজ কৰিছিলোঁ মই 1250টোৱে মই যথেষ্ট বাবু মানে এইটোৱে আমাৰ সহায় কৰি দিয়ে এতিয়া 1250টা কাটি দিছে মই কি কৰি কামগে এতিয়া ছোৱালী দুজনীতো সৰু সৰু আছে ছোৱালী এজনী 4 বছৰ এজনী 7 বছৰ হৈছে আপুনি অৰুণোদয় পালে অকমান সকাহ পাব অৰুণোদয়টো মোৰ 1250টো যথেষ্ট সহায় কৰি দিয়ে মোক হাত পায় হয় মোৰ ভিডিঅ' জাৰ্নেলিষ্টক পুনৰ দেখুৱাবলৈ কৈছোঁ এইসকল মহিলা প্ৰথম কিন্তু যোগ্য এইসকলে হিতাধিকাৰী হোৱাৰ কিন্তু চৰকাৰখনে হয়তো ঠিকেই দিছে কিন্তু আচলতে যিটো যি পঞ্চায়তৰ প্ৰতিনিধি বা যিসকলক আচলতে এনেধৰণৰ দায়িত্ববিলাক দিয়া হয় সেই দায়িত্ববিলাক তেখেতসকলে সুকলমে আচলতে পালন কৰিব পৰা নাই বুলি এক অভিযোগ উত্থাপন হৈছে আৰু ক'ব লাগিব যে আজি একত্ৰিত হৈছে মহিলাসকল সেইকাৰণে আচলতে কি ক'ব আপুনি এই যিগৰাকীয়ে চকুত নেদেখে বুলি কৈছে এইগৰাকীক আপুনি চোৱা চিতা কৰে মানে পেহী হয় মোৰ ভাগৰ মই আৰু এখেতক মানে মই চোৱা চিতা কৰোঁ কাৰণ এখেতেও অৰুণোদয় নাপায় আজি কিমান বছৰ ধৰি ময়ো নাপাওঁ ময়ো 3বাৰ কৰিলোঁ তেখেতেও কৰিলে তেওঁৰ গোটেই দায়িত্ব মই এনেই পালন কৰিব লাগে কাৰণ সাধাৰণ এখন ঘুগুনি পকৰি দোকান ৰাস্তাত দিহে মই সংসাৰ চলাওঁ গতিকে এখেতক দিয়াটো জৰুৰী বুলি ভাবোঁ আপুনি আপোনাৰ কাগজ পত্ৰ যি লোৱাৰ কথা সেই লৈ কাগজ পত্ৰ দি দিয়ে এখেত বিকলাংগ বুলিয়ে নিনিয়ে যাব নোৱাৰে বুলি কয় হয় খুবেই এক পৰিতাপৰ বিষয় যিহেতুকে এনেধৰণৰ আচলতে যিবিলাক চৰকাৰী আঁচনি যিবিলাক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কাৰণে কিন্তু চৰকাৰে আঁচনিবিলাক প্ৰস্তুত কৰে আচলতে সেই প্ৰকৃত যি দুখীয়া দৰিদ্ৰ সেইসকলে পায় জানো এয়া কিন্তু এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে মোৰ সৈতে আন এগৰাকী মহিলা আছে মই আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব আপুনি হয় এতিয়া পাবলগীয়াকেইটা নাপাবলগীয়াটো পাব লাগে মোৰ মতে এতিয়া নাপাবলগীয়াকেইটা পাইছে পাবলগীয়াকেইটা নাই পোৱা সেইকাৰণে এইটো ৰাজনীতি খেল বুলিয়ে ক'ব লাগিব সিহঁত 4জনে ৰাজনীতি খেল খেলিছে কাৰণ আমাৰ কোন চাৰিজন যে ক'লে আপুনি কোৱাৰ কথা ভীম চেত্ৰী আৰু পপী গগৈ আৰু কৃষ্ণকান্ত গগৈ আৰু লক্ষী শইকীয়া তেওঁলোক কোন হয় সিহঁতক বুথ কমিটিৰ 4জন ধৰি দিছে মানে আমাক সেইকাৰণে আমাৰ ডকুমেণ্টছ লৈছিলে যদি আমাৰ ল'বলৈ বিচৰা নাছিলে তেতিয়া আমাক ডকুমেণ্টছটো জেৰক্স কৰিব দিব নালাগিছিলে আকৌ সিহঁতে এতিয়া ঘৰতে জাপি থৈছে সেইকাৰণে কালিও আমি গৈছোঁ মই এইবাৰ প্ৰথম আমি পোৱাই নাই একেবাৰে পোৱা নাই
এইবাৰ প্ৰথম দিছিলোঁ, এইবাৰো যদি কেঞ্চেল হয়, এইবাৰ লাষ্ট বুলি শুনিছোঁ। এইবাৰ যদি নাপাওঁ এতিয়া নাপাওঁৱে আৰু। কি ক'ব? মই অৰুণোদয় হেৰি আগৰ পৰাই মই নাপাওঁ, এপ্লাই কৰিলোঁ 3বাৰ। মোৰ মালিকো বেমাৰী, ময়ো বেমাৰী, কাম বন কৰিব নোৱাৰোঁ। সেইকাৰণে মোক অৰুণোদয় লাগে। মোক 3বাৰ এপ্লাই কৰিলোঁ। হয়, বিভিন্ন ধৰণৰ আচলতে বহুতো সমস্যা আছে। এই সমস্যাসমূহ আচলতে সমাধান কৰিব কোনে? প্ৰকৃত হিতাধিকাৰী কোন? মই প্ৰত্যেকবাৰ আমি এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। NKTV আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে আচলতে প্ৰকৃত হিতাধিকাৰী কোন হ'ব লাগে আৰু এই হিতাধিকাৰীসকলে চৰকাৰৰ যি আঁচনিবিলাক আছে সেই আঁচনিৰ পৰা কিমান লাভান্বিত হৈছে, এয়া এক ডাঙৰ প্ৰশ্ন আৰু এক চৰজমিন তদন্ত হোৱা দৰকাৰ। যিহেতুকে এওঁলোকৰ এক অভিযোগ উত্থাপন কৰিছে যে যিসকলে অৰুণোদয় পাব লাগে সেইসকলে নাপায়, যিসকলে নাপাবলগীয়াসকলেহে কিন্তু অৰুণোদয় পাইছে। আৰু এটা অভিযোগ উত্থাপন হৈছে যে ইয়াত ৰাজনীতিকৰণ হৈছে নেকি? হয়, এয়া এক ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী সময়ত মৰিয়নি সমষ্টিৰ পৰা এনেধৰণৰ বাতৰি সম্প্ৰচাৰ আমি কৰি যাম। হয়।